নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। বিদ্যালয় শিক্ষা ব্যৱস্থাত যিটো শিক্ষাৰ যি মান সেই মান গুণগত তথা উন্নীতকৰণৰ কাৰণে শিক্ষা বিভাগে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে। বৰ্তমানৰ শিক্ষা ব্যৱস্থাত আচলতে গুণগত মানদণ্ডৰ শিক্ষা প্ৰদানৰ প্ৰয়াস কৰা হয় আৰু সেই উদ্দেশ্য আগত ৰাখি যি আমাৰ পাঠ্যক্ৰম বা কাৰিকুলামত বিভিন্ন ধৰণৰ নতুন বিষয়বস্তু সন্নিৱিষ্ট কৰা হয় আৰু গুণগত মানদণ্ডক শিক্ষা প্ৰদানৰ কাৰণে প্ৰয়াস কৰা হৈছে বৰ্তমান সময়ত। আৰু গুণগত মানদণ্ডৰ শিক্ষা ব্যৱস্থাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ দিশটো জড়িত হৈ থাকে বা সন্নিৱিষ্ট হৈ থাকে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই বৌদ্ধিক আৰু মানসিক বিকাশৰ উদ্দেশ্য আগত ৰাখি পাঠ্যক্ৰমত হয়তো অনাগত দিনত এটা নতুন বিষয় সন্নিৱিষ্ট কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সম্পৰ্কে আমাৰ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছু বক্তব্য আগবঢ়াইছিল আৰু তেখেতেনো বক্তব্যত কি কথা উল্লেখ কৰিছিল অকণমান চাবলৈ চেষ্টা কৰোঁ আহক। বছৰৰ পৰা চেছ খেল বা দবা খেলক আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰিব বিচাৰিছোঁ, কাৰণ আধুনিক বিজ্ঞানে প্ৰমাণ কৰিছে যে চেছ খেল দবা খেল আমাৰ মানসিক উৎকৰ্ষতাৰ এক প্ৰধান কাৰক হ'ব পাৰে। আমাৰ ৰাজ্যৰ এডুকেশ্যনেল কেৰিকুলামত আমি দবা খেলক ইনষ্টিটিউচনেলাইজ প্ৰতিষ্ঠানিক ৰূপ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।